ৰাতি ঠিক 12টামান বজাত আমি শুই আছিলোঁ। খুব আৱাজ হৈছে, জেচিপিৰ আৱাজ, জেচিপিয়ে ৱাল ভাঙিছে। তাৰপিছত প্ৰায় 7-8খনমান গাড়ী কিজানি, ট্ৰাকো আছে, এইবিলাক টিঙৰ হেৰি দেখিছে আপোনালোকে, এইবিলাক ভৰাই ভৰাই লৈ আহিছে। প্ৰায় 60-70জনমান মানুহ আহি হুলস্থুল, আৰু সকলোৰে হাততে লাঠি, কিবা ৰড, এনেকুৱা ধৰণৰ বস্তু আছে। মই তাৰপিছত কোহাল শুনি পেলাই গেটটো দৰ্জা খুলি পেলাই ওলাই আহিলোঁ। ওলাই আহোঁতে মোক এই ধ্ৰুৱজ্যোতি চৌধুৰীয়ে চোঁচা মাৰি গৈছে সেইখিনিলৈ। মোৰ লগত বহুত তৰ্ক কৰিছে কিবা কিবি। কিহৰ কাৰণে এতিয়া সংঘাতটো আচলতে আছিল এই মাটিখিনি তাৰমানে তেওঁলোকৰ দুটা পৰিয়ালৰ। মই মাটিখিনি কিনিছিলোঁ 99 চনতে, আৰু এজনৰ কিনিছিলোঁ 2005 চনত। কিনাৰ পিছত তেওঁলোকে এনেই টকা দিলোঁ, মাটি লিখি দিলে, কাগজ এখন, সেনেকুৱা এখন আমাৰ হাতত আছে। তাৰপিছত আমি ৰেজিষ্টাৰ কৰিবলৈ, কিবা কৰিবলৈ আমি বাৰে বাৰে তেওঁলোকক লগ ধৰোঁ, তেওঁলোকে কোনোদিন লগ নধৰে, পলাই ফুৰে। ৰিংকু চৌধুৰী মানে ধ্ৰুৱজ্যোতি চৌধুৰী, তেওঁক বিচাৰি বিচাৰি আমি, তেওঁ গুৱাহাটীত থাকে, তেওঁ গুৱাহাটীত বিচাৰি বিচাৰি আমি নাপাওঁ, বিচাৰি এনেকুৱা হ'ল। তাৰপিছত তেওঁলোক নোহোৱাই হৈ গ'ল। আৰু কাষৰ যি ঘৰ আছে, এই নেইবাৰ যিজন খুৰাকৰ ঘৰ, তেওঁলোকেও মানে কোনো হেৰি নকৰে। খুৰাক আছিল উমেশ চৌধুৰী, তেওঁ ঢুকাইছে। তেওঁৰ ল'ৰা আছে 4-5টা, ছোৱালী আছে। তাৰ এইখিনিতে আছিল ঘৰ, এই আগত আছিল ঘৰ, এইবিলাক ঘৰ চৰ ভাঙি দিছে। এনেকৈ আমাৰ বহুতখিনি সম্পত্তি, ৱাল ভাঙি সোমাই ঘৰ ভাঙি দিছে জেচিপিৰে, ঠেলি লৈ গৈ সেই তাত পেলাই থৈছে। বহুতখিনি টকাৰ আমাৰ সম্পত্তি আছিল, এইবিলাক কিবা কিবি নষ্ট কৰি পেলাইছে। পুলিচ আহিছে, আমি পুলিচলৈ, থানালৈ খবৰ কৰিলোঁ। পুলিচ আহিল। তাৰপিছত আমাৰ ওচৰ চুবুৰীয়া ৰাইজে আহি পেলাই আমাক সহায় কৰিছে। ৰাইজ যেতিয়া ওলাই আহে তেতিয়াহে আমি বাহিৰলৈ ওলাব পাৰিছোঁ, তাৰমানে আমাক ওলাব দিয়া নাই। আক্ৰমণ কৰা ধৰণতে হেৰিতে আমাক ঘৰতে আবদ্ধ কৰি ৰাখিছে। ৰাইজ যেতিয়া ওলাই আহিল তেতিয়া ৰাইজে আমাক মানে সহায় কৰাত আমি ওলাই আহিবলৈ ৰাস্তাত হেৰি কৰিছোঁ। তেতিয়া আমাৰ ল'ৰাক ঘূৰিয়াইছে, মোৰ ভতিজা এটাক ঘূৰিয়াইছে, আৰু আমাৰ যিজন বিজেপিৰ হেৰি লিডাৰ এজন আমাৰ ঘৰৰ কাষতে নিকটৱৰ্তী, তেওঁকো মাৰিবলৈ অলপ যত্ন কৰিছে। তৰ্কাতৰ্কি নয়ন বৰা, গামবুঢ়াকো অপব্যৱহাৰ কৰিছে অলপমান, 2-এটা বাক্য, এনেকুৱা ধৰণৰ এইখিনি কৰিছে। আৰু তাৰপিছত যেতিয়া থানাৰ পৰা পুলিচ আহিল, আমাৰ মানুহখিনি আহিল, তেওঁলোকে পলাই গ'ল। ধ্ৰুৱজ্যোতি চৌধুৰী আৰু তেওঁৰ ৱাইফ, এই আমাৰ নেইবাৰ যিজন খুৰাকৰ ঘৰ, তেওঁলোকৰ ঘৰত সোমাল, আহি দৌৰ মাৰি আহি সোমাল, আৰু বাকী লেবাৰখিনি চব পলাই দিলে। তাৰপিছত থানাৰ পুলিচে আহি পেলাই তেওঁলোকক তাতে বিচাৰি গ'লে, তাত ঘৰত নাই বুলি কৈ দিলে। গতিকে পলাই যোৱা বুলিয়ে ক'লে, পলাই গৈছে, ঘৰত আছে সেইটো পুলিচে জানিব। আমি তেতিয়া লগে লগে এখন 1000 দি পঠাইছোঁ, আৰু এতিয়া আমি আকৌ যাবলৈ সাজু হৈ আছোঁ, যাম আকৌ তেওঁলোকক লগ। মানে যোৱা ৰাতি 14 তাৰিখ আছিলে, ৰাতি আমি শুইছোঁ। তেতিয়া খোৱাৰ পিছত ৰাতি 12টামান বজাত আমাৰ ঘৰত কুকুৰকেইটাই বহুত ভুকিছে। তাৰপিছত বহুত কিবা শব্দ শুনিছোঁ, জেচিবিৰ কিবা ভাঙি থকাৰ দৰে। এইফালে ওলাই আহি আমি চাওঁ যে ইয়াতে মানে আমাৰ ঘৰৰ কেম্পাছৰ ভিতৰত এইফালে জেচিবি সোমাই আহিছে, আৰু কমেও 20-25জনমান মানুহ সোমাই আহিছে। সোমাই আহি হুলস্থুল কৰিছে, হাতত চবৰে জাঠি জোং লাঠি লৈ আছে। পিছত গম পালোঁ যে 20-25জন নহয়, 10-15খনমান গাড়ী লৈ আহিছে, 70জনমান লৈ আহিছে। জেচিবি সোমাই আহিছে, আহি আমাৰ গোহালি ঘৰ বা এনেকৈ আৰু 2টা অস্থায়ী ঘৰ ভাঙিছে। ৱালখন ভাঙি সোমাই আহিছে, অস্থায়ী ঘৰখিনি ভাঙিছে, ভাঙি মাটি দখল কৰিব লৈ আহিছিলে। বেলেগ কথা এনেই আমাৰ এইখিনি মাটি দুঘৰ মানুহৰ পৰা কিনা গৈছিলে। আমাৰ এঘৰ নেইবাৰ, তেওঁলোকৰ পৰা 2 কঠা কিনা গৈছিলে, আৰু 3 কঠা 7.5 লেচা মাটি কিনা গৈছে আমাৰ নেইবাৰ ঘৰৰ বৰদেউতাকৰ ঘৰৰ পৰা। কি নাম তেওঁলোকৰ যিটো বৰদেউতাকৰ ল'ৰা, যিজনৰ পৰা আমি 3 কঠা 7.5 লেচা কিনিছিলোঁ, তেওঁৰ নামটো হৈছে ধ্ৰুৱজ্যোতি চৌধুৰী, আৰু তেখেতৰ দেউতাক হৈছে স্বৰ্গীয় গোলক চৌধুৰী, আৰু আনজন স্বৰ্গীয় উমেশ চৌধুৰী, তেখেত ঢুকাইছে, মানে খুৰাকজন। দখল কৰিব আহিছিলে আপোনাৰ ধ্ৰুৱজ্যোতি চৌধুৰী, তেওঁৰ মিছেছ, 70জনমান চৰৰ মিয়া আহিছিলে, মতা মানুহ আহিছে, মাইকী মানুহ আহিছে। তেওঁলোকৰ হাতত মানে আপোনাৰ দাও আছে, ৰড আছে, বা এনেকুৱা লাঠি চাঠি লৈ আহিছে। লৈ আহি তেওঁলোকে মানে আমাক আক্ৰমণ কৰিছে। মোৰ বৰদেউতাৰ ল'ৰা এজন আহিছিলে, তেওঁ গলত টিপা মাৰি ধৰিছে, মোকো এইবিলাকত ঘূৰিয়াইছে, মোৰ লগতো মাৰপিট কৰিছে। পিছত মানে যাবৰ সময়ত যেতিয়া গণ্ডগোলটো হয়, তাৰপিছত আমাৰ নেইবাৰেই হয়, বেজেৰা মণ্ডলৰ সভাপতি বিজেপিৰ নয়ন বৰা, তেখেত আহিছিলে, তেখেতকো মাৰিব খেদি গৈছিলে। তাৰপিছত আমাৰ গাঁওবুঢ়া আহিলে, নিৰ্মল বৰা, তেখেত আহিলে, আৰু গাঁৱৰ বাকী মানুহ আহিল। আমি 100ত ডায়েল কৰিলোঁ, তাৰপিছত চাংচাৰি থানাত ফোন কৰিলোঁ, গৌৰীপুৰ আউটপোষ্টত ফোন কৰিলোঁ, পুলিচ আহিল। তাৰপিছতহে তেওঁলোক আহিছে। আমি
প্ৰায় 70জনীয়া দল হ'ব 10-15খন মান গাড়ী লৈ আহিছে চৰৰ লোক অচিনাক্ত লোক চৰৰ অচিনাক্ত লোক হয় লিডিং চৰৰ মিয়া লিডিং কোনে লৈছে লিডিং লৈছিলে ধ্ৰুৱজ্যোতি বৰা আৰু তেওঁৰ চৌধুৰী ধ্ৰুৱজ্যোতি চৌধুৰী তেওঁৰ মিছেছ আৰু তেওঁৰ ল'ৰাই